ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৰোগীৰ মৃত্যুক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে পৰিয়াল তথা স্থানীয় জনতাই ৰঙিয়াৰ নিকটৱৰ্তী দক্ষিণ বৰদলৰ চন্দন নাথ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিছে নাৰ্ছসহ অন্য কৰ্মচাৰী পৰিয়ালৰ লোকে জানিব দিয়া মতে সামান্য ভৰিৰ বিষৰ বেজী এটা লোৱাৰ কিছু সময় পাছতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰে চন্দন নাথ তাৰ পাছত পুনৰ চিকিৎসালয়লৈ লৈ আনে যদিও আধবাটতে মৃত্যু হয় চন্দন নাথৰ ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে অভিযোগ অনুসৰি চিকিৎসকৰ চিকিৎসাত গাফিলতিৰ বাবেই সংঘটিত হৈছে এই করুণ ঘটনাটো ঘটনাটো কি প্ৰথম ঘটনা যে ৰাতিপুৱা ইয়াত 9টা বজাত 9টাৰ পাছত ইয়াত আহি পাইছে মানে খোজ কাঢ়িব নোৱাৰা হোৱাৰ কাৰণে বিষত ডক্টৰে বোলে কৈছে মই এটা বেজি লিখি দিওঁ বেজি লৈ আহিছে এইটো আমাৰ দক্ষিণ বৰদলৰ ল'ৰা চন্দন নাথ ইয়াৰ যোৱাকালি বিষ হৈছে বিষৰ ইয়াত আনিছে মেডিকেল আনিছে আনি ইয়াতে বেজি দিছে কিন্তু বেজিটো তাৰ বিষটো হ'লে বিষৰ বেজি দিছে আৰু সেই বেজিটো দিয়াৰ পিছৰ পৰা মানে ভৰিখন কলা পৰি গৈছে বিষ অতিপাত হৈ গৈছে আকৌ নেক্সট আহি পেলাই আকৌ সেই এটা বেজি লিখি দিছে ফাৰ্মাচীৰ পৰা বেজিটো আনি পৰিছে ডক্টৰ কুলদীপ ঠাকুৰীয়া ট্ৰিটমেণ্ট কৰিছে তেনেকুৱা বেজি দিছে বেজিটো দিয়াৰ পিছত যেতিয়া বেছি চিৰিয়াছ হ'ল তেতিয়া তেওঁলোকে ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ পিছত তেওঁলোকে স্বস্তিত সোমাই দিলে স্বস্তি গৈ নাপালে তাত ইচিজি কৰি পেলাই তেওঁ মৃত্যুটো ঘোষণা কৰিলে ডক্টৰজনৰ নাম কি আছিল ডক্টৰৰ নাম কি আছিল ডক্টৰ কুলদীপ ঠাকুৰীয়া এতিয়া মানুহবিলাক হস্পিটেলৰ মানুহবিলাক আছে নে পলাই গ'ল হস্পিটেল আমাৰ বৰ্তমান আইডিঅ'ৰ যিজন ইপ্লিকাৰ হৈছে ডক্টৰ ইপ্লিকাৰ হৈছে তেখেত আছে ডক্টৰ কোনো নাই পলাইছে ডক্টৰজন পলাইছে এটা কোনো নাই এটা বেলেগ আছে ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনিফাৰ 24